মই প্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকলক, জ্যেষ্ঠসকলক, বিধায়কসকলক, প্ৰাক্তন সাংসদসকলক সকলোকে যোৱা 3 দিনৰ এই কাৰ্যসূচী সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এইখন সভা য'ত ইমান দিনৰ পৰা বৰষুণ দি আছিল, আজি গোটেই এই সভাটো ইমান সুন্দৰ লাগিছে, কিন্তু ইয়াৰ পিছত বহুত কষ্ট লুকাই আছে। এই কষ্ট কৰাৰ বাবে মই মহিলা কংগ্ৰেছ আৰু বিধায়কসকলক আৰু আমাৰ ৰিপন বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে যোৱা 3 দিনৰ ভিতৰত বিভিন্ন জিলাৰ কংগ্ৰেছৰ কৰ্মীখিনিক, বিধায়কসকল, যুৱ কংগ্ৰেছ, NSY যিদৰে আমাক যোৰহাটৰ পৰা শিৱসাগৰলৈকে, শিৱসাগৰৰ পৰা নগাঁওলৈকে আৰু নগাঁৱৰ পৰা যোৱা সন্ধিয়া গুৱাহাটীলৈকে যি সহায়, যি সহযোগ, যি ত্যাগ, যি বলিদান, যি কষ্ট কৰিছে, মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দল এটা পদবী নহয়, কংগ্ৰেছ দল এজন ব্যক্তি নহয়, কেতিয়াও নাছিল। কংগ্ৰেছ সকলোৰ দল। আৰু আজি মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্বক ধন্যবাদ দিছোঁ যে আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব তেওঁলোকে দিছে, কিন্তু এই দায়িত্ব সফলভাৱে ৰূপায়ণ কৰিবলৈ হ'লে ময়ো অকলে নোৱাৰিম, মোক আপোনালোকৰ সহায় লাগিব। মোক সহায় লাগিব একদম আমাৰ তৃণমূল পৰ্যায় বুথ কমিটিৰ সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে, মোক সহায় লাগিব ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ, আমাৰ বিভিন্ন সদস্যৰ, মোক সহায় লাগিব আমাৰ জ্যেষ্ঠসকলৰ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন বিধায়কসকলৰ। আৰু ময়ো আপোনালোকক কৈছোঁ যে আজি মই আপোনালোকৰ মাজত কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছোঁ কংগ্ৰেছ দলটোক আৰু মজবুত কৰিবলৈ। মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছোঁ মঞ্চত বহি থকা যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আছে, নেত্ৰীসকল আছে, তেওঁলোকৰ হাত মজবুত কৰিবলৈ মই আহিছোঁ। মই আহিছোঁ এই দায়িত্ব লৈ সেই অঞ্চলত য'ত কোনো কংগ্ৰেছৰ বিধায়ক নাই, য'ত কোনো কংগ্ৰেছৰ MP নাই, কিন্তু আমাৰ সেই কংগ্ৰেছৰ কৰ্মীখিনি দিনে ৰাতি কংগ্ৰেছ কৰি আছে, মই সেই অঞ্চলত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ আহিছোঁ। সেয়া কাৰ্বি আংলং হওক, সেয়া BTR অঞ্চল হওক, সেয়া NC হিলছ হওক, সেয়া তিনিচুকীয়া জিলা হওক, সেয়া বিশ্বনাথ জিলা হওক, সেয়া শোণিতপুৰ জিলা হওক, য'ত য'ত আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি নাই, সেই অঞ্চলত আমি কংগ্ৰেছ দলটো সকলোৱে মিলি মজবুত কৰিব লাগিব। আৰু আমি পাৰিম, যদি আমি একেলগে হৈ কাম কৰিব, আমি আগবাঢ়ি যাওঁ, আমি নিশ্চয় পাৰিম। আমি দেখিছোঁ বাৰম্বাৰ তাৰ উদাহৰণ। যোৱা বছৰ মই যোৰহাটৰ কথা নকওঁ, উপ নিৰ্বাচন হৈছিল, মই বিহালী আৰু ঢলাই কথা ক'বলৈ বিচাৰোঁ। এই বিহালী আৰু ঢলাই বহুত সময়ৰ পৰা আমাৰ কংগ্ৰেছ দলৰ স্থিতি ভাল নাছিল, যাৰ ফলত আমাৰ মণ্ডলৰ সংগঠনৰ আৰু বুথ পৰ্যায়ৰ সংগঠনৰ অৱস্থা ভাল নাছিল। আৰু যদি আমি ভাবোঁ যে য'ত ব্লকৰ অৱস্থা ভাল নহয়, য'ত মণ্ডলৰ অৱস্থা ভাল নহয়, তাত নিজে নিজে নিৰ্দেশ দিলে তেওঁলোকে ভাল কৰিব পাৰিব, সেয়া আমালোকৰ ভুল হ'ব।
আমি নিজে গৈ আমি মণ্ডলক সহায় কৰিব লাগিব আমি নিজে গৈ আমি বুটক সহায় কৰিব লাগিব আৰু হেয়া কাম আমি কৰি দেখালো বিহালী ঢলাই এজন এজন জ্যেষ্ঠ নেতা এটা মণ্ডলৰ দায়িত্ব লৈছিল যি মণ্ডলত বুট কমিটি নাই তাত এজন প্ৰাক্তন মন্ত্ৰী হে মণ্ডলৰ দায়িত্ব লৈ নিজে গৈ তাত বুট কমিটি বনাই আছে এজন এজন জিলা কংগ্ৰেছৰ সভাপতি এটা মণ্ডলৰ দায়িত্ব লৈছে নিজৰ জিলাৰ কাম কৰাৰ লগতে এই নতুন মণ্ডলত গৈ তেওঁলোক সৰু সৰু বুট কমিটি কৰিবলগীয়া আৰু যাৰ ফলত ফলাফল কি হ'ল ফলাফলটো হ'ল যে যি সমষ্টিত আমি ইয়াৰ আগতে 30,000 35,000 ভোটৰ ব্যৱধানৰ পৰা পৰাজিত হৈছিলো ডেৰ মাহৰ কষ্টত আমি হে 35,000 পৰা 9,000 ব্যৱধানত লৈ আনিব পাৰিলো যদি আৰু এটা মাহ পাইছিলো যদি আমাৰ ওচৰত আৰু এটা মাহ আমাৰ ওচৰত থাকিলে হতেন নিশ্চয় আমি বিহালীত আমি জিকিলে হতেন নিশ্চয় আমি ঢলাইত আমি জিকিলে হতেন মাত্ৰ সময় অভাৱৰ কাৰণে আৰু সেই কাৰণে সময় যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ হাতত সময় বেছি নাই আমাৰ হাতত মাত্ৰ 10 মাহ আছে এই 10 মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন আজিৰ পৰা আমি আহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ আৰু দলটোক আমি শক্তিশালী যদি নকৰো আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম কিন্তু আজিৰ পৰাই আমি নিজৰ যদি আমি দায়িত্ব লওঁ আৰু আজিৰ পৰা আহা 10 মাহলৈকে আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল আৰু যিদৰে এটা গীত বাজি আছিল সেই গীতত কি কৈছিল এবাৰ কি হ'ব এবাৰ যদি এই কথাটো আপোনালোকে মনত ৰাখিব নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব আজি এই পৰ্যায়লৈকে যে আমি আহিছো আমি হঠাতে ইয়াত আহি পোৱা নাই ইয়াৰ আগত বহুতৰ ত্যাগ বলিদান আছে আৰু তেওঁলোকৰ কষ্ট আমি পাহৰি যাব নোৱাৰো প্ৰাক্তন সভাপতি গোপেন বৰা ডাঙৰীয়া যিদৰে ঐতিহাসিক ধুবুৰীৰ পৰা সদিয়া এই ভাৰত জোড়ো যাত্ৰা অসম কৰিছে আমি কেতিয়াও পাহৰিব নোৱাৰো এই যাত্ৰা উদযাপন কৰাৰ বাবে আমি তেখেতক এই মঞ্চৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পূৰ্বে যিমানবোৰ আমাৰ মহান ব্যক্তি আছে চিএলপি লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই 3 দিন আগত যোৰহাটত নামি আমি দুইগৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি দিলো প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱক আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক এটাহে উদ্দেশ্য লয় কি এই দুইগৰাকী মহান ব্যক্তি যথেষ্ট জটিল সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিছিল এই দুইগৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা লৈ আমিও এই সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিম আৰু পৰৱৰ্তী সময়ত আৰু শক্তিশালী আমি কৰিম আৰু আমাৰ পৱন সিং ঘাটৱাৰ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া কৈছে যে কংগ্ৰেছৰ দীৰ্ঘদিনৰ যাত্ৰাত কিমান ঘাট প্ৰতিঘাত আমাৰ দলৰ জ্যেষ্ঠসকলে সন্মুখীন হ'বলৈ হৈছে ঘাট প্ৰতিঘাত থাকিব এই 10 মাহৰ ভিতৰতো যথেষ্ট ঘাট প্ৰতিঘাত থাকিব কিন্তু প্ৰত্যেকখন ঘাট প্ৰতিঘাত নেওচি কংগ্ৰেছ দল আগবাঢ়ি যাব লাগিব যদি এই বৰ্তমান চৰকাৰ আমাৰ মুখপাত্ৰ ৰিতম সিং ডাঙৰীয়াৰ ওপৰত ভুৱা কেছ লগাই 1 মাহ যদি জেলত পঠাব পাৰে তেতিয়া আগন্তুক দিনত
আমিও জেল খাবলে আমি প্রস্তুত হব লাগিব কিন্তু আমি ভয় নকৰো বহুত তেওঁলোকে ভুৱা কেছ দিব বহুত আমাৰ মণ্ডল কৰ্মীখিনিৰ ওপৰত হেঁচা তেওঁলোকে প্ৰয়োগ কৰিব বহুতক তেওঁলোকে ফোন কৰি ক'ব যে যদি বিজেপিক যোগ কৰে যদি নিজৰ ব্যৱসায় আৰম্ভ চলি ৰাখিবলৈ বিচাৰে যদি নিজৰ দোকান চলি ৰাখিবলৈ বিচাৰে তেতিয়া বিজেপিক সমৰ্থন কৰক এনেকুৱা বহুত ঘাত প্ৰতিঘাত আহিব কিন্তু মোক মনত পৰে হে বিহালী হে মণ্ডলৰ সভাপতি যাৰ দোকান আৰক্ষীসকলে লৈ গ'ল কিন্তু হে মণ্ডলৰ সভাপতি ক'লে তোমালোকে মোৰ দোকানটো ভাঙিব পাৰা কিন্তু মোৰ হৃদয়ত কংগ্ৰেছ দলৰ প্ৰতি যে টান সেই টানটো তুমি ভাঙিব নোৱাৰা এই কাৰণে মইও প্ৰস্তুত যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কেছ লগাব বিচাৰা যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কথা দাগ লগাবলৈ বিচাৰা প্ৰতিখন ভুৱা দাগ আমি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি মোহাৰিবলৈ এই কামখিনি কৰোঁ আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হয় কংগ্ৰেছ দল আমাৰ বিৰোধী মঞ্চৰ ভিতৰত আটাইতকৈ শক্তিশালী দল আটাইতকৈ বিশাল দল কিন্তু মই নিজে দেখিছোঁ যোৰহাট লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল আছিল কিন্তু কংগ্ৰেছ দলতকৈ অসমৰ জনসাধাৰণ যুৱ সমাজ মহিলা সমাজ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পোৱাৰ পিছতহে আমি যোৰহাট লোকসভা নিৰ্বাচনত আমি বিজয় লাভ কৰিলোঁ আৰু সেইকাৰণে এই মঞ্চৰ পৰা মই অসমৰ জনসাধাৰণক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলেও অকলে কৰিব নোৱাৰিব আমিও অকলে কৰিব নোৱাৰিম আমি সমাজৰ প্ৰত্যেক বৰ্গৰ সহায় আশীৰ্বাদ সমৰ্থন এই মঞ্চৰ পৰা বিচাৰিছোঁ আমি বিচাৰিছোঁ খেতিয়কসকল আমাক যোগ দিয়ক আমি বিচাৰিছোঁ বয়োজ্যেষ্ঠসকল বুদ্ধিজীৱীসকল আমাক পৰামৰ্শ দিয়ক আমি বিচাৰিছোঁ নৱ প্ৰজন্ম ওলাই আহা আমাক তোমালোকে সহায় কৰা আমি বিচাৰিছোঁ মহিলাসকল বিভিন্ন জনগোষ্ঠী জনজাতিসকল বিভিন্ন সামাজিক সংগঠনসকল বিভিন্ন দল ওলাই আহা আমি সকলে একত্ৰিত হৈ নিজৰ স্বাৰ্থৰ কাৰণে নহয় অসমৰ আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অসমৰ নিৰাপত্তা দিয়াৰ স্বাৰ্থত অসমক লোকতান্ত্ৰিক আদৰ্শ জীয়াই ৰখাৰ স্বাৰ্থত আহক আমি সকলে একগোট হৈ এই বিজেপি চৰকাৰক বিদায় দিওঁ আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমাৰ লক্ষ্য থাকিব দুটা নিজৰ দলৰ স্থিতি সবল কৰিবই লাগিব নিজৰ ব্লক মণ্ডল বুথ কমিটি সবল কৰিবই লাগিব নিজৰ ভাতৃ ভগ্নী সংগঠনক সকলক সময় দিব লাগিব বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন বৰ্গৰ মানুহক আজি নিজৰ দলৰ ভিতৰত স্থান দিব লাগিব জিলা কংগ্ৰেছৰ স্থান দিব লাগিব যুৱকসকলক মহিলাসকলক প্ৰাথমিকতা দিব লাগিব বয়োজ্যেষ্ঠসকলে অলপ স্থান যুৱকসকলৰ কাৰণে এৰি দিব লাগিব যুৱকসকল বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব লাগিব আৰু তেতিয়াই হ'লে যদি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল দৰে কাম কৰে নিশ্চয় কংগ্ৰেছ দল য'ত বিধায়ক আছে য'ত বিধায়ক নাই প্ৰতিখন সমষ্টিত আৰু শক্তিশালী হ'ব আৰু ময়ো এটা কথা দিছোঁ কি যিসকলে কংগ্ৰেছৰ বাবে কষ্ট কৰি আছে আপোনালোকৰ কষ্ট ব্যৰ্থ নহয় মই সকলৰ ওপৰত আমি গুৰুত্ব দিবলৈ চেষ্টা কৰিম যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব
যিসকলে আজি তাৰিখত আমাৰ লগত নাই, আমাক এৰি থৈ গুচি গ'ল, এতিয়া লাহে লাহে মোক ফোন আহি আছে, শুভেচ্ছা দিবলৈ ফোন কৰিছে, লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰোঁ। প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাহে নীতি থাকিব কি যদি আমাৰ তৃণমূল কৰ্মীখিনি আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে, তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ সিগনেল দিয়ে তেতিয়াহে আমি দুৱাৰ আমি মুকলি কৰিম। আৰু যদি তৃণমূল কৰ্মীখিনি এই ৰেড ফ্লেগটো দেখাই দিয়ে আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখি দিম। আমাৰ কাম বহুত কৰিবলগীয়া আছে। ৰাইজে আমাৰ পৰা যথেষ্ট আশা কৰে আৰু আমিও ৰাইজৰ কাৰণে কিছু নতুন কাম কৰিবলৈ বিচাৰোঁ। মাত্ৰ সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয়, আমাৰ উদ্দেশ্য হ'ল অসমখনক উদ্ধাৰ কৰা, গুণ্ডামীৰ পৰা অসমখনক উদ্ধাৰ কৰা, ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ পৰা অসমক উদ্ধাৰ কৰা, হিংসা আৰু ঘৃণাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক উদ্ধাৰ কৰা, এয়া হ'ল আমাৰ উদ্দেশ্য। অসমখনক উদ্ধাৰ কৰি আমি অসমখনক আগুৱাই লৈ যাবলৈ বিচাৰোঁ। এই অসম হ'ল আমাৰ গুৰুজনৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, জ্যোতি প্ৰসাদ আগৰৱালৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমলামেৰীৰ অসম। এই অসমৰ ভিতৰত আমি সমন্বয়টো বিচাৰোঁ, এই অসমৰ ভিতৰত আমি সম্প্ৰীতি বিচাৰোঁ, এই অসমৰ ভিতৰত আমি নিজৰ জাতীয়বাদী চিন্তাধাৰা আমি জীয়াই ৰাখিবলৈ বিচাৰোঁ। আৰু এই চিন্তাধাৰাৰ বাবে আমি কোনো বিজেপি দলৰ চাৰ্টিফিকেট আমাক নালাগে। দেশভক্তি কি, ৰাষ্ট্ৰভক্তি কি, দেশভক্তি কি, আমাক বিজেপি পৰা চাৰ্টিফিকেট নালাগে। যদি দেশৰ কাৰণে কোনো দলে যদি স্বাধীনতা সংগ্ৰামৰ পৰা যদি আজিলৈকে কোনোবাই ত্যাগ আৰু বলিদান কৰিছে এয়া হৈছে কংগ্ৰেছ দল। আমাক কংগ্ৰেছৰ পৰা আমাক চাৰ্টিফিকেট লাগে, কোনো বাহিৰৰ দলৰ পৰা চাৰ্টিফিকেট নালাগে। এইকাৰণে আজি নতুন অসমৰ বাবে চিন্তা কৰাৰ সময়ত আমি গুৰুত্ব দিব লাগিব উচ্চ শিক্ষাৰ ওপৰত। আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অৱস্থা ভাল নহয়। আমি দেখিছোঁ কেনেদৰে পলিটেকনিকৰ লেকচাৰাৰবোৰ তেওঁলোকে আন্দোলন কৰিবলৈ হয়। আজি শিক্ষানুষ্ঠানত আমি গম পাই গৈছোঁ যে কেনেদৰে শিক্ষকসকলক আজি সন্মান দিয়া নাই। আমি গম পাই গৈছোঁ যে আজি তাৰিখত এনেকুৱা বহুত স্কুল আছে য'ত বাউণ্ডাৰী ৱাল নাই। শিক্ষাৰ ওপৰত আমাক বহুত জোৰ দিবলৈ আছে। আমাৰ জোৰ দিবলৈ আছে চিকিৎসাৰ ওপৰত। আজি বহুতে আজি কৈছে যে মোৰ ওচৰত আয়ুষ্মান কাৰ্ড আছে কিন্তু মই কোনো সহায় পোৱা নাই। মেডিকেল কলেজত গৈছে কিন্তু ডক্টৰে কৈছে তুমি অপলো চেন্নাইলৈ গুচি যোৱা। বহুত হস্পিটেলত ডক্টৰ আমি পাবলৈ নাই। আজি চিকিৎসাৰ ওপৰত জোৰ দিবলৈ আছে। আজি জোৰ দিবলৈ আছে গ্ৰাম্য উদ্যোগৰ ওপৰত। বৰ্তমান চৰকাৰ মাত্ৰ 4জন ঠিকাদাৰক চিনি পায়, কিন্তু গাঁৱৰ ভিতৰত যে আমাৰ থলুৱা ঠিকাদাৰ যি কংগ্ৰেছ চৰকাৰ দিনত কাম পাইছিল আজি তাৰিখত ঘৰত বহি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ 4গৰাকী ঠিকাদাৰকে চিনি পায়, অসমৰ বাহিৰৰ বেলেগ ঠিকাদাৰক আজি তেওঁলোকে চিনি নাপায়। আমি গ্ৰাম্য উদ্যোগৰ ওপৰত জোৰ দিব লাগে। আজি বানপানীৰ সময়ত আমি নিজে দেখিছোঁ গুৱাহাটীৰ ভিতৰত বৰ্তমান বিজেপি চৰকাৰ কিছু অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কামত ব্যস্ত, নিজৰ নামত মাটি কিনাত ব্যস্ত, আৰু সেইকাৰণে প্ৰত্যেক বছৰ আমি মানুহৰ প্ৰাণ হেৰুৱাবলৈ গৈছে। আজি এনেকুৱা এটা অৱস্থা। আৰু সেইকাৰণে পৰৱৰ্তী দিনত মই অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰদেশ কংগ্ৰেছত আমি এটা ৱাৰ ৰুম তৈয়াৰ কৰিম। বানপানী আহি আছে আৰু এইবাৰ যিদৰে বৰষুণ হৈছে বানপানীৰ সমস্যাটো যথেষ্ট গুৰুত্ব যথেষ্ট ভয়াৱহ ৰূপ ল'ব পাৰে। আৰু সেইকাৰণে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত
আমি এটা war room আমি তৈয়াৰ কৰিম য'ত পা আমি প্ৰত্যেক জিলা ভিতৰত বানপানী কি সমস্যা হৈছে গৰাখনীয়া কি সমস্যা হৈ আছে ৰাইজে কি বিচাৰে আমি হেখিনি আমি ইনফৰমেশন আমি কালেক্ট কৰি কংগ্ৰেছ দলে যিমান সহায় কৰিব পাৰে আমি বানপানী সময়ত আমি ৰাইজৰ লগত থিয় দি আমি সহায় কৰিবলৈ আমি চেষ্টা কৰিম এই কাৰণে এই গোটেইবোৰ কাম কৰিবলৈ হলে সকলৰ আমাক সহায় লাগিব ভাতৃ ভগ্নী সংগঠন OBC cell, social media cell, SC cell, ST cell, Kisan Congress, Mazdoor Congress, প্ৰতিখন ভাতৃ ভগ্নী সংগঠনক নিজৰ দায়িত্ব ল'ব লাগে আৰু সেই কাৰণে মই শেষত এটাই কথা ক'বলৈ বিচাৰো কি মই অকলে দায়িত্ব ল'লে নহব যি সকল ইয়াত উপস্থিত আছে সকলে নিজৰ দায়িত্ব ল'ব লাগিব ল'বনে এজন বিধায়কৰ নিজৰ দায়িত্ব ল'ব লাগিব এজন সাংসদজনে নিজৰ দায়িত্ব ল'ব লাগিব এজন প্ৰদেশ কংগ্ৰেছৰ বিষয়ে নিজৰ দায়িত্ব ল'ব লাগিব এজন ভাতৃ ভগ্নী সংগঠনৰ বিষয়সকলৰ নিজৰ দায়িত্ব ল'ব লাগিব এজন ব্লক কংগ্ৰেছৰ সভাপতি নিজৰ দায়িত্ব ল'ব লাগিব এজন মণ্ডল কংগ্ৰেছৰ বুথ কমিটিৰ সভাপতি সম্পাদক নিজৰ দায়িত্ব ল'ব লাগিব আৰু আমি পুনৰবাৰ ৰাইজক ক'ব লাগিব যে কংগ্ৰেছ আহি আছে আহিবই এবাৰ যুঁজ হ'ব কি হ'ব এবাৰ সবকে ধন্যবাদ নমস্কাৰ জনাই ইয়াতে নিজৰ সময় দুআষাৰ সামৰিছো পুনৰবাৰ আজি এই গধুৰ দায়িত্ব দিয়াৰ বাবে কংগ্ৰেছৰ নেতৃত্ব মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়ানী ৰাহুল গান্ধী ডাঙৰীয়া কেসি বেণুগোপাল ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াক নিজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি প্ৰাক্তন কংগ্ৰেছৰ সভাপতিসকলক প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক শ্ৰদ্ধাৰে সুঁৱৰি আজি মই নিজৰ চমু দুআষাৰ ইয়াতে মই সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম